এই ভিডিওটোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ এই ভিডিঅ'ৰ থ্ৰুদি A to Z ইনফৰমেশ্যন দিবলৈ লৈছোঁ, মানে ফুল ডিটেইলছ, ফুল ইনফৰমেশ্যন। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ কথাখিনি শুনিবা, 100% বুজি পাবা আৰু 100% ঈশানোদয় স্কলাৰশ্বিপ ৰিলেটেড 100% ইনফৰমেশ্যন এই ভিডিঅ'ৰ থ্ৰুদি পাবা। আৰু লগতে যদি নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু এটা ৰিকুৱেষ্ট যে বহুতো ষ্টুডেণ্টে গাঁৱত বসবাস কৰে, সিহঁতে গম নাপায় ভাল পাৰ্চেণ্টেজ আছে, 90 আছে, 92 আছে, 88% আছে, বাট এপ্লাই কৰিব নোৱাৰে বা ইনফৰমেশ্যনবোৰ নাপায়, লেক অফ ইনফৰমেশ্যনৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। চ' সেইবোৰ ষ্টুডেণ্টক তোমালোকে শ্বেয়াৰ কৰিবা, প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সেইবোৰ ষ্টুডেণ্টৰ হেল্প হয়, সেই ষ্টুডেণ্টবোৰে এই স্কলাৰশ্বিপটো যাতে ভালকৈ কৰিব পাৰে। চ' আৰম্ভ কৰিছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ যিবোৰ কোনবোৰ ষ্টুডেণ্ট পাবা, যিবোৰ ষ্টুডেণ্টে এইবাৰ HS পাছ কৰিছা, মানে তোমালোকে যিবোৰ ষ্টুডেণ্টে এইবাৰ বোথ CBSE এণ্ড সেৱা, মানে ষ্টেট বৰ্ড হওক বা যিকোনো বৰ্ডতে হওক বা CBSE হওক, যিকোনো বৰ্ডৰ পৰা পাছ কৰিছা, তোমালোকে এইবাৰ HS মানে হাই ছেকেণ্ডেৰী ক্লাছ 12 পাছ কৰিছা, দেন তোমালোকে এপ্লাই কৰিব পাৰিবা, তোমালোকে এলিজিবল। অ'কে, আৰু তাৰে কাৰণে তোমালোকে অনলি পাছ কৰিলেই নহ'ব, অনলি পাছ কৰিলে সেইটো ৰৈ যাব, ড্ৰপ দিলে নহ'ব, তোমালোকে কোনোবা এখন কলেজত পঢ়িব লাগিব, যিকোনো কলেজত পঢ়িব লাগিব, গভমেণ্ট কলেজত পঢ়ি থকা হ'ব লাগিব। তোমালোকৰ ষ্টাডি কণ্টিনিউ কৰা হ'লেহে তোমালোকে এই স্কলাৰশ্বিপটো কৰিব পাৰিবা। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত এই স্কলাৰশ্বিপটো আছে আৰু UGCৰ আণ্ডাৰত আছে। অ'কে, ঈশানোদয় স্কলাৰশ্বিপ মই কৈ দিলোঁ কোনবোৰ ষ্টুডেণ্টে পাৰিব। সেইবোৰ হ'ল এইবাৰ যিসকলে HS পাছ কৰিছে, ফ্ৰেছ ষ্টুডেণ্ট, আৰু বোথ ষ্টেট বৰ্ড বা CBSE চেণ্ট্ৰেল বৰ্ড হওক, যিকোনো ষ্টুডেণ্ট যদি HS পাছ কৰিছে 100% এপ্লাই কৰিব পাৰিব। তাৰে কাৰণে কোনো বৰ্ড নাই, সকলো বৰ্ডৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। অ'কে, তাৰপিছত নেক্সটটো হ'ল এপ্লাই ডেট। এতিয়া এপ্লাই ডেট কেতিয়া হ'ব? আৰু এটা কথা কৈছোঁ, যিবোৰ ষ্টুডেণ্টে লাষ্ট ইয়াৰ পাছ কৰিছা 12, সিহঁতে ভাবি আছে এপ্লাই কৰিম, এপ্লাই কৰিব পাৰা, বাট মষ্ট প্ৰবেবলি ৰিজেক্ট হ'ব। কিন্তু গাইডলাইনছত লিখাই আছে যে ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে। চ' নেক্সট এপ্লাই ডেট, তোমালোকৰ এপ্লাই ডেট কেতিয়া? এপ্লাই ডেটটো হ'ল এতিয়ালৈকে NSPৰ পৰ্টেল আপডেট হোৱা নাই, 2025-26 কাৰণে আপডেট হোৱা নাই, নতুনকৈ আপডেট দিয়া নাই। চ' আপডেট দিব জুনৰ 1 পৰা 10 বা 15 তাৰিখৰ ভিতৰত আপডেট দিব, আৰু লাষ্ট ইয়াৰৰ ষ্টুডেণ্টবোৰে জুনৰ 15 পিছত পইচা পাব। মানে মেইন কথাটো হ'ল জুনৰ লাষ্ট উইক বা মিডিলত তোমালোকে গম পাবা যে এই ঈশানোদয় স্কলাৰশ্বিপটো অ'পেন হৈ গৈছে, পৰ্টেলটো অ'পেন হৈ গৈছে, মানে ছেশ্যন 2025-26 ষ্টাৰ্ট হ'ব জুনৰ পিছতহে। অ'কে, তোমালোকে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, 3 মাহ 4 মাহ, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰলৈকে এপ্লাই কৰিব পাৰিবা। তাৰে কাৰণে কোনো মানে ইমান বহুত টাইম দিয়ে, 3 মাহ মিনিমাম, 3 মাহ দিব, মিনিমাম 3 মাহ তোমালোকক সময় দিব এপ্লাই কৰাৰ কাৰণে। অ'কে, গ'ল এপ্লাই ডেট গ'ল। মই কোনবোৰ ষ্টুডেণ্ট পাবা মানে এপ্লাই কৰিব পাৰিবা সেই ক'লোঁ। তাৰপিছত এপ্লাই ডেট মানে মষ্ট প্ৰবেবলি ক'লোঁ। এতিয়া ডকুমেণ্টছ কি লাগিব? তোমালোকে কলেজত পঢ়ি থকা হ'ব লাগিব দেই, এইটো এটা মাষ্ট বি, তোমালোকে ড্ৰপ দিলে নহ'ব। যিকোনো গভমেণ্ট কলেজত বা ইউনিভাৰ্চিটিত যদি অসমৰ বাহিৰতো হয় তথাপিও এপ্লাই কৰিব পাৰিবা। আৰু এই স্কলাৰশ্বিপটো নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিয়ে। অ'কে, এইটো ভালকৈ মন কৰিব লগা, নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিব। আৰু তুমি যিকোনো গভমেণ্ট কলেজ হওক, ষ্টেট গভমেণ্ট কলেজৰ হওক বা চেণ্ট্ৰেল গভমেণ্টৰ কলেজৰ হওক, মানে য'তে পৰা তুমি এপ্লাই কৰিব পাৰিবা, তুমি নৰ্থ ইষ্টৰ ষ্টুডেণ্ট। অ'কে, নেক্সট তোমালোকৰ মানে কি ডকুমেণ্টছ কি লাগিব? ফাৰ্ষ্ট অফ অল তোমালোকৰ 10-12ৰ মাৰ্কশ্বিট লাগিবই, মাষ্ট বি। তোমালোকৰ 10 and 12ৰ মেট্ৰিকৰ আৰু 12ৰ মানে এইবাৰ HSৰ মাৰ্কশ্বিট লাগিবই। অ'কে, লগতে ৰাখিবা তোমালোকৰ এডমিট কাৰ্ড ৰাখিবা আৰু পাছ চাৰ্টিফিকেট ৰাখিবা। মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড 10-12ৰ। অ'কে, তাৰপিছত তোমালোকৰ ঘৰৰ ইনকাম চাৰ্টিফিকেট, তোমালোকে জুন মাহত ইনকাম চাৰ্টিফিকেট বনাই ল'বা, অনলাইন যিটো ইনকাম চাৰ্টিফিকেট, অফলাইনটো নহয়, অনলাইন ইনকাম চাৰ্টিফিকেট লাগিব। তাৰপিছত আধাৰ কাৰ্ড, তোমাৰ আধাৰ কাৰ্ড লাগিব। অ'কে, তোমাৰ আধাৰ কাৰ্ড লাগিব। আৰু আধাৰ কাৰ্ডৰ লগত এটা বস্তু, সেইটো হ'ল বেংক পাছবুক। তোমালোকৰ বেংক পাছবুক লাগিব। সেই বেংক পাছবুকখন আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা হ'ব লাগিব, মানে তোমালোকে বেংকত গ'লে আধাৰ কাৰ্ড লিংক কৰিব পাৰিবা। অ'কে, গ'ল মাৰ্কশ্বিট, গ'ল ইনকাম চাৰ্টিফিকেট, গ'ল তাৰপিছত আধাৰ কাৰ্ড গ'ল, বেংক পাছবুক ক'লোঁ, বেংক পাছবুক লাগিব, বেংক একাউণ্ট লাগিব, মানে তোমালোকৰ এটা বেংক একাউণ্ট লাগিব। আৰু হ'ল PRC, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, তুমি কোন ঠাইৰ ষ্টুডেণ্ট, ক'ৰ মানে অসমৰ নে অসমৰ বাহিৰৰ নে ক'ৰ, সেইটোৰ কাৰণে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট।
তোমাৰ তাতে এড্ৰেছ এভৰিথিং আছে ওকে সেই পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যদি কোনোবা নাই যদি কোনোবা ষ্টুডেণ্টৰ আছে ওকে যদি নাই দেন বহুত সময় আছে এমাহ সময় বনাওঁতে লাগিব তো তোমালোকে এই PRC-খন বনাই লোৱা ওকে PRC-খন বনাই ল'বা ডকুমেণ্টছখিনি মই এগেইন কৈছোঁ 10-12 মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট এডমিট কাৰ্ড ৰাখিবা লগত তাৰপিছত ইনকাম চাৰ্টিফিকেট বনাবা জুনৰ ফাৰ্ষ্ট উইকত বনাবা বা ছেকেণ্ড উইকত বনাবা তাৰপিছত আধাৰ কাৰ্ড তোমালোকৰ আধাৰ কাৰ্ড বনাবা আধাৰ কাৰ্ড যদি নাই বনাই লোৱা ওকে আধাৰ কাৰ্ড মেণ্ডেটৰী আধাৰ কাৰ্ডৰ লগত পাছবুক তোমালোকৰ বেংকৰ পাছবুক লাগিব বা বেংক একাউণ্ট লাগিব আৰু পাছবুক মানে আপলোড কৰিব লাগিব চ' পাছবুক লাগিব তাৰপিছত PRC এইকেইটা হ'ল মেইন ডকুমেণ্টছ ওকে আৰু দুই এটা ডকুমেণ্টছ লাগিব সেইখিনি তোমালোকে যেতিয়া এপ্লাই কৰিবা তেতিয়া সৰু সময় অলপ সময় লৈ কৰিব পাৰিবা যেনে তোমালোকৰ কলেজৰ পৰা যোনখন কলেজত পঢ়িবা সেই কলেজৰ পৰা ডমিচাইল আনিব লাগিব অনলাইন এটা ফৰ্ম আহে ডমিচাইল চাৰ্টিফিকেট সৰি মই ৰং কৈছোঁ বনফাইড চাৰ্টিফিকেট ডমিচাইল নহয় বনফাইড চাৰ্টিফিকেট অনলাইন ওলাব পাৰি বনফাইড চাৰ্টিফিকেট সেই বনফাইড চাৰ্টিফিকেটখন কলেজত লৈ দিবা তোমাৰ নাম লিখা থাকিব তোমাৰ ৰোল নম্বৰ লিখা থাকিব কলেজৰ ষ্টাম্প মাৰি প্ৰিন্সিপালে ছিগনেচাৰ কৰি তোমালোকক দিব সেইটো আপলোড কৰিব লাগিব সেইটোক কয় বনফাইড কলেজ বনফাইড আৰু এখন লাগিব এফিডেভিট ষ্টুডেণ্ট স্কলাৰশ্বিপ যে কৰি আছা সেই স্কলাৰশ্বিপৰ কাৰণে এটা কোৰ্টৰ পৰা এফিডেভিট আনিব লাগিব সেইখিনি তেতিয়া যেতিয়া এপ্লাই কৰিবা তেতিয়া পাৰিবা ওকে এইখিনি মেইন গ'ল ফাৰ্ষ্ট অফ অল ষ্টুডেণ্টৰ কথা ক'লোঁ এতিয়া হ'ল পাৰ্চেণ্টেজ শুনা এইখিনি কথা ভালকৈ মন কৰিবা হা বহুতো ষ্টুডেণ্ট এতিয়া এই স্কলাৰশ্বিপটো 10,000 ষ্টুডেণ্টক দিয়ে মেৰিটিয়াছ ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ ভাল চ' সেই 10,000 ষ্টুডেণ্টক দিয়ে ইয়াৰ ওপৰত তোমাৰ মাৰ্ক মেটাৰ কৰিব তোমাৰ পাৰ্চেণ্টেজ মেটাৰ কৰিব মাৰ্ক মিনছ পাৰ্চেণ্টেজ তোমাৰ পাৰ্চেণ্টেজ মেটাৰ কৰিব আৰু তোমাৰ ঘৰৰ ইনকাম চাৰ্টিফিকেট কিমান যিমান লয়েষ্ট বনাব পাৰা বহুত ভাল হ'ব বিল' 4 লাখ মানে বিল' 4.5 লাখ নৰ্মেলি যিটো অফিচিয়েল যিটো আছে তাতে বিল' 4.5 লাখ তোমালোকে 1 লাখৰ আশে পাশে ৰাখিবা মই এইটো ৰিকুৱেষ্ট কৰিম কাৰণ তোমালোকৰ এই ইনকাম চাৰ্টিফিকেটটো মেটাৰ কৰে আৰু নেক্সট হ'ল তোমালোকৰ কাষ্ট চাৰ্টিফিকেট শুনা বহুতে কয় যে কাষ্ট মেটাৰ নকৰে জেনুইনলি কাষ্ট ক'তো লিখা নাই যে কাষ্ট মেটাৰ কৰে নকৰে সেইবিলাক নিদিয়ে কাষ্ট ৱাইজ মেৰিট লিষ্ট নিদিয়ে ওকে কিন্তু যিসকল মানে এক্সপাৰ্ট মানুহ যিসকলে 5 বছৰ 10 বছৰ ধৰি এইবোৰ কৰি আহিছে এইবোৰ কাম কৰে সেইবোৰ মানুহে কৈছে সেইবোৰ মানুহে ময়ো গম পাওঁ কাষ্টটো মেটাৰ কৰে কিয়নো তোমালোকে এতিয়া HS পাছ কৰিছা ভালকৈ কথাখিনি শুনিবা যদি কাষ্ট মেটাৰ নকৰে দেন তোমালোকে কাষ্ট চাৰ্টিফিকেট কিয় ছাবমিট কৰিব লাগে মই এগেইন কৈছোঁ এই কাষ্ট চাৰ্টিফিকেট লৈ যিবোৰ ষ্টুডেণ্ট ST আছা SC আছা OBC আছা তোমালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব ওকে আৰু এই কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিব লাগে যদি কাষ্ট চাৰ্টিফিকেট কাষ্ট মেটাৰ নকৰে দেন কাষ্ট চাৰ্টিফিকেট কিয় আপলোড কৰিব লাগে ওকে ফাৰ্ষ্ট অফ অল কুৱেশ্যন ছেকেণ্ড এইটো ভাবিব লগা কথা আৰু ছেকেণ্ডটো হ'ল এজন জেনেৰেল ষ্টুডেণ্টে 75 লয়েষ্টত পায় ছাপ'জ মই জেনেৰেল মোৰ 75 আছিল মই পাইছোঁ কিন্তু 74% পোৱাজনে নাপায় বাট ইন কেছ তাৰ পৰিৱৰ্তে কি দেখা যায় যে ST যিবোৰ ল'ৰা ছোৱালী আছে বা SC ল'ৰা ছোৱালী ষ্টুডেণ্ট সেইবোৰে 65ত পায় হাউ ইজ দিছ পচিবল জেনেৰেল ষ্টুডেণ্টে 75ৰ তলত নাপায়ে বাট ST SC ষ্টুডেণ্টে 65তে পাই যায় দেন কিয় পচিবল 65-68ত পায় সেইটো হ'ল মেটাৰ কৰে কাষ্ট বা ইনকাম কাষ্টৰ লগত মানে ইনকামৰ লগত কাষ্টও মেটাৰ কৰে চ' ক'তো লিখা নাই বাট মই তোমালোকক কৈছোঁ ট্ৰাষ্ট কৰা কাষ্ট মেটাৰ কৰে আৰু পাৰ্চেণ্টেজখিনি মই ভালকৈ কৈ দিছোঁ জেনেৰেল যিবোৰ ষ্টুডেণ্ট আছা 75ৰ তলত থাকিলে মাইনৰিটি এপ্লাই কৰিবা 75ৰ ওপৰত যদি আছে ঈশানোদয় এপ্লাই কৰিবা যিবোৰ জেনেৰেল ষ্টুডেণ্ট আছা আৰু যদি কৰিব মন আছে দেন কৰা মই কাকো মানে ৰং ইনফৰমেশ্যন মিছলিডিং কৰিব নোখোজোঁ কাৰণ তোমালোকে 75ৰ তলত যিবোৰ জেনেৰেল ষ্টুডেণ্ট আছা সেইবোৰে যদি মাইনৰিটি কৰা দেন বা মাইনৰিটি বা NSP স্কলাৰশ্বিপ নৰ্মেল স্কলাৰশ্বিপ যিটো আছে তাতেও 10,000 টকা পাবা বাট যিবোৰ জেনেৰেল ষ্টুডেণ্ট যদি 75ৰ তলত আছে সেইটো পাবা কিন্তু যদি ঈশানোদয় কৰা 70% 68% দেন নাপাবা একদম অনেষ্ট কথা নাপাবা কাৰণ বহুত হাই যায় জেনেৰেল ষ্টুডেণ্টে মই আজিলৈকে 74.8% পোৱা ষ্টুডেণ্টক দেখিছোঁ তাৰ তলত দেখা নাই ওকে লাষ্ট 4 ইয়াৰ্ছত চ' জেনেৰেল ষ্টুডেণ্ট যিবোৰ 75 আছে সেইবোৰ ষ্টুডেণ্টে 75+ 75 to 100 যাৰ আছে এপ্লাই কৰিবা ST SC যিবোৰ ষ্টুডেণ্ট আছা যদি ফাৰ্ষ্ট ডিভিজন আছে বা 65%ৰ ওপৰত আছে সেইবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা আৰু
OBC ষ্টুডেণ্ট যদি 70ৰ ওপৰত আছে এটলিষ্ট নিম্নতম 70ৰ পৰা 100লৈ আছে তোমালোকে এপ্লাই কৰিবা আৰু যিবোৰ সাপোজ OBC 70ৰ তলত আছে যদি মন আছে এপ্লাই কৰিবা যদি মন নাই OBC স্কলাৰশ্বিপ NSPৰ আন্ডাৰতে OBC স্কলাৰশ্বিপ আছে এক্সট্ৰাকে সেইটো এপ্লাই কৰিবা ওকে আৰু ST SC সাপোজ 65 আছে 65ৰ তোমালোকে গমে পাবা নেক্সট লাষ্ট ইয়াৰ কিমান STৰ কিমান কাট অফ গ'ল বা কিমান ষ্টুডেণ্টে পালে ST ষ্টুডেণ্টে কিমানজনে পালে বা SC কিমান লয়েষ্ট গ'ল মানে ডিছকাছ হ'বই তো তেতিয়া ভাবিবা যে মই এপ্লাই কৰিলে ভাল হ'ব নে নাই কিন্তু জেনুইনলি মই কৈ দিওঁ 65 আছে যদি ST আৰু SC নৰ্মেলি 65 আছে যদি এপ্লাই কৰিবা 65ৰ বা 60 আছে যদি এপ্লাই কৰিবা 60ৰ ওপৰত আছে যদি এপ্লাই কৰিবা সেইখিনি পাৰ্চেণ্টেজ জেনেৰেল 75 প্লাছ যদি আছে এপ্লাই কৰিবা অনেষ্ট কথা কৈ দিছোঁ তাৰপিছত OBC 70% প্লাছ আছে যদি এপ্লাই কৰিব পাৰা মোষ্ট প্ৰবেবলি পোৱাৰ চান্স আছে আৰু SC ST কি কয় তোমাৰ 60ৰ ওপৰত আছে যদি মানে এপ্লাই কৰিবা মই গাইড কৰিছোঁ আৰু মানে হেণ্ডিকেপ যিবোৰ ষ্টুডেণ্ট আছে মানে ফিজিকেলি হেণ্ডিকেপ সেইবোৰ ষ্টুডেণ্টক আৰু গুৰুত্ব দিয়া হয় এই স্কলাৰশ্বিপৰ কাৰণে চ' যিবোৰ হেণ্ডিকেপ আছা বেয়া নাপাবা হেণ্ডিকেপ বুলি কৈছোঁ মানে বেয়া পাব লগা একো নাই বাট চৰি যদি কিবা দুখ লাগে বাট সেইবোৰ ষ্টুডেণ্টৰ কাৰণে মানে এক্সট্ৰাকে আৰু বেনিফিটছ তোমালোকৰ কাৰণে তোমালোকক আগতে চিলেক্ট কৰিব চ' এইখিনি গ'ল পাৰ্চেণ্টেজ গ'ল এনেকুৱা চ' তোমালোকে এইটো হ'ল মানে কি প্ৰচেছ হৈ আছে এইটো হ'ল স্কলাৰশ্বিপ চ' মই নৰ্মেলি থুলমূলকৈ ক'লোঁ এতিয়া এটা কথা হ'ল এইখিনি তোমালোকে এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিব লাগিব তোমালোকে কোনোবা এখন কম্পিউটাৰ কেফেত যায় অনলাইন কৰিব লাগিব সেইখিনি তোমালোকৰ নিজা কাম মই ইনফৰমেশ্যন দিয়া কামটো মোৰ আছিল মই দিলোঁ এতিয়া এটা মোৰ পাৰ্চনেল কথা কৈ দিছোঁ যিবোৰ ষ্টুডেণ্ট জেনেৰেল হওক ST হওক OBC হওক 80%ৰ ওপৰত আছা মোৰ এইটো পাৰ্চনেল কথা দেই 80%ৰ ওপৰত আছা আৰু যদি মানে নিজক সুধিবা যে মোক পাৰ্চনেলি গাইড লাগে মানে মই গাইড মিনছ মই বুজাই দিম বস্তুখিনি তোমালোকে এইটো কৰিবা সেইটো কৰিবা পাৰ্চনেলি গাইড লাগে মই আছোঁ সেইটোৰ কাৰণে তোমালোকে মিনিমাম এটা এমাউণ্ট তোমালোকে পে' কৰি ডিছক্ৰিপশ্যনত আছে ফোন নম্বৰ এটা আছে তাতে ফোনপে' গুগল পে' পে' কৰি তোমালোকে মিনিমাম এমাউণ্ট 29 rupees মই ধৰিছোঁ এটা 2 GB ডাটাৰ প্ৰাইচ কাৰণ সেইখিনি লাগিব গুগল মিট কৰোঁতে বা তোমালোকৰ লগত ভিডিঅ' কলত বুজাবলৈ সেইখিনি ডাটা লাগে চ' সেইকাৰণে কৰিছোঁ যদি উইলিং আছা যে মোৰ পাৰ্চনেলি গাইড লাগে আৰু সেইবোৰ যিবোৰ ষ্টুডেণ্ট 80%ৰ ওপৰত আছা পাৰ্চনেলি গাইড আছে মই এপ্লাই কৰিম দেন আহিবা মানে পে'মেণ্ট কৰি তোমালোকে স্ক্ৰীনশ্বটটো সেই নাম্বাৰতে চেণ্ড কৰি দিবা গ্ৰুপত এড হৈ যাবা পাৰ্চনেল গাইডেন্স গ্ৰুপত তাৰপিছত তাৰে পৰা কেতিয়া এপ্লাই কৰিব লাগিব কোনটো বস্তু কেতিয়া আপলোড কৰিব লাগিব এভৰিথিং মানে গাইড কৰি থাকিম মই আৰু দুই এজন আছে চ' এইখিনি হ'ল পাৰ্চনেল কথা আৰু এইটোৰ কাৰণে কোনো ফ'ৰ্চ নহয় কোনো নহয় ইউটিউবত মই লাইভ আহিয়ে থাকিম বা ইউটিউবত ইনফৰমেশ্যন দিয়ে থাকিম বাট পাৰ্চনেলি গাইডৰ কাৰণে সেইটো বস্তু 29 rupees অনলি সেইটো 2 GB ডাটাৰ কাৰণে হয় অনলি বেলেগ একো নাই তাৰপিছত কি কয় সেইটোৰ কাৰণে ডেছক্ৰিপশ্যনত আছে ফোনপে' নাম্বাৰ আছে বা গুগল পে' নাম্বাৰ আছে সেইটো নাম্বাৰত পে' কৰি সেইটো নাম্বাৰত স্ক্ৰীনশ্বট পঠাই দিবা তুমি গ্ৰুপত এড হৈ যাবা এইখিনি আছিল ঈশানোদয় স্কলাৰশ্বিপৰ ডিটেইলছ যদি আৰু মানে লাহে লাহে কেনেকৈ এপ্লাই কৰিবা কেনেকৈ কি কৰিবা আৰু মানে জনাই থাকিম বাট এতিয়া মেইন কথাটো হ'ল তোমালোকে কলেজত এডমিশ্যন লোৱা আৰু ডকুমেণ্টছখিনি তোমালোকে ভালকৈ কি কৰিবা বনাই ৰাখিবা PRC-টো বনোৱা বহুত সময় আছে PRC-টো বনাই ৰাখা আৰু ইনকাম চাৰ্টিফিকেটটো জুনত বনাবা নেক্সট মাহ জুনত বনাবা আৰু আধাৰ কাৰ্ড নাই যদি আধাৰ কাৰ্ড বনাই লোৱা বেংকৰ একাউণ্ট নাই যদি বেংকৰ একাউণ্ট বনাই লোৱা ওকে বাকী প্ৰচেছখিনি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম ওকে এতিয়া তোমালোকৰ এটা কমেণ্ট খুজিম তোমালোকৰ কাৰ কিমান পাৰ্চেণ্টেজ আৰু কোনে বুজি পাইছা নে নাই বুজি পোৱা নাই তাৰে কমেণ্ট কৰিবা বা কি প্ৰব্লেম ফেচ কৰি আছা এভৰিথিং কমেণ্টত জনাবা আৰু লগতে পাৰ্চেণ্টেজ প্লিজ এভৰিৱান ইচ এণ্ড এভৰিৱান কমেণ্টত জনাবা তোমাৰ পাৰ্চেণ্টেজ কি প্ৰব্লেম ফেচ কৰি আছা বুজিছানে বুজা নাই তাৰপিছত কলেজত এডমিশ্যন লৈছা নে নাই এইবোৰ কমেণ্ট কৰিবা ওকে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে এণ্ড ভিডিঅ'টো প্লিজ ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা প্লিজ লাইক কৰিলে ভাল লাগে আৰু বেলেগ একো খোজা নাই ইনফৰমেশ্যনবোৰ পাই থাকিবা বাট যিবোৰ ষ্টুডেণ্টৰ 80%ৰ ওপৰত আছে জাষ্ট পাৰ্চনেল গাইডৰ কাৰণে কোনো ফ'ৰ্চফুলি নহয় জাষ্ট তোমালোকৰ যদি ইচ্ছুক আছা যে মই গাইড ল'ব লাগিব বা মই এপ্লাই কৰোঁতে মানে মোৰ হেল্প হ'ব মই
ইনফৰমেশ্যনবোৰ দিম মানে ইনফৰমেশ্যন মিনছ গাইড কৰিম তোমালোকৰ কামখিনি কৰি যাব লাগিব সেইটোৰ কাৰণে পাৰ্চনেল গাইড বেলেগ মই তোমালোকক এপ্লাই কৰি নিদিওঁ মই যাইকেন তোমাৰ ঘৰৰ ওচৰত যাইকেন এপ্লাই কৰি দিব নোৱাৰোঁ বাট গাইড দিব পাৰোঁ তো থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লগতে লাইক কৰিবা আৰু কমেণ্টত জনাবা আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবা